আমি অসমীয়া যুৱ মঞ্চই যিহেতু বহিৰাজ্যৰ পৰা অহা যিসমূহ গাহৰি আমি প্ৰতিবাদ কৰি আহিছোঁ। এটা সিন্ডিকেট পাৰ্টিয়ে যিহেতু আমি আগতেও কৈছোঁ যে দিলীপ সিং নামৰ এজন ব্যক্তিয়ে প্ৰায় 1,30,000 লয় আৰু ভূঞা নামৰ এজন ব্যক্তিয়ে প্ৰায় 1,13,000কে সংগ্ৰহ কৰি অসমৰ মাজেৰে আমাৰ নাগালেণ্ডলৈ বহিৰাজ্যৰ গাহৰি প্ৰেৰণ কৰি আছে। তাৰ কাৰণে আমাৰ থলুৱাসকল বহুত অসুবিধাত হৈছে। আৰু খালি আমি এটা কথা জানিবলৈ পাই আচৰিত হৈছোঁ, যিহেতু আইনে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আজি এখন অসম চৰকাৰে এটা বেন কৰি থৈছে যে বহিৰাজ্যৰ পৰা অহা গাহৰি যদি নাগালেণ্ডলৈ আহে নাগালেণ্ডত তেখেতলোকে বিক্ৰী কৰিব পাৰিব। কিন্তু আমি গম পোৱা মতে ৰাতি প্ৰায় 11 বজাৰ পৰা প্ৰায় 2 বজাৰ ভিতৰত অসমলৈ গাহৰিসমূহ আপোনাৰ টাটা DI হওক বা বুলেট পিকআপ হওক তেনেকৈ প্ৰেৰণ কৰে। আৰু তাত আমি গম পোৱা মতে যোৱা ৰাতিও 11 বজাৰ পৰা 11:30 বজাত এখন মেজিক আৰু এখন টাটা য়োদ্ধাত দুখন গাড়ীত অসমলৈ গাহৰিসমূহ লৈ আহিছে। আৰু তাত এখন গেট ইয়াত এখন গেট আছে নাগালেণ্ডৰ সীমাত, ইয়াত 5,000কে লৈ দুখন গাড়ীখন যাবলৈ দিছে। গতিকে আজিও তেনে যে এটা ঘটনা ঘটিব, সেয়েহে আমি অসমীয়া যুৱ মঞ্চৰ সদস্য আজি প্ৰায় 50জনমান আজি সদস্য আহিছোঁ। ইয়াত আমি 5জন আছোঁ আৰু আমাৰ হালটিং টাউনত আছে, পৰমামত আছে, তেনেকৈ আমি প্ৰায় 50জনমান যুৱকে আজি ইয়াত আমি থাকিবলগীয়া হৈছে। যিহেতু প্ৰশাসনৰ কাৰণে লজ্জিত কথা, প্ৰশাসন থকাৰ পিছতো আমি দল সংগঠনে ইয়াত আজি পহৰা দিবলগীয়া হৈছে। কাৰণ আমি আচৰিত হৈছে এইটোকে। গতিকে ইয়াত হয়তো হালটিং OC ছাৰে অৱগত নহয়, কাৰণ কেলৈ তেওঁ নাজানে, তেওঁ থানাত থাকে। ইয়াত গেটত থকা মানুহক কি কয় 5,000লৈ এখন গাড়ীত গাহৰিসমূহ যাবলৈ দিয়ে। গতিকে আমাৰ GP সিং ডাঙৰীয়া আজি তেখেতে অৱসৰ লৈছে। গতিকে তেখেতলৈ আমি শুভেচ্ছা জনাইছোঁ। তেখেতে নতুন পদ্ধতিত গুচি যাব। আৰু নতুনকৈ যিজন আজি DGP মহোদয় আজি যোগদান কৰিছে, সেই DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে যোৱাকালি যি ডেটত 11 পৰা 11:30 বজাত আপোনালোকে থানাৰ যিটো আপোনাৰ কেমেৰা আছে, সেই কেমেৰা আমি এনকুৱাৰী কৰিলে গম পাব যে 11 বজাৰ পৰা 11:30 ভিতৰত কোনখন গাড়ী গৈছিলে বা কোনকেইজন পুলিচ ইয়াত আছিলে। তেখেতলোকক শাস্তিমূলক আপোনাৰ ছাছপেণ্ড কৰে নহয়, অকল একদম চাকৰিৰ পৰা তেখেতলোকক বৰ্খাস্ত কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। অন্যথা কিন্তু আমি 3 দিনৰ ভিতৰত যদি এই তাৰ পৰা অহা গাহৰি যদি বন্ধ নকৰে হালটিং থানাই, কিন্তু আমি ভয়াৱহ পৰিস্থিতি ল'ম। কিন্তু আমি আন্দোলন এনেকৈ কৰিম যাতে মানে পথ অৱৰোধ কৰাৰ লগতে কিন্তু আমি থানা ঘেৰা কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ বাবে চৰকাৰ তথা প্ৰশাসন তথা DGP মহোদয় আৰু শিৱসাগৰ SP ছাৰ আমাৰ জগৰীয়া হ'ব। কাৰণ কেলৈ ভূঞা নামৰ যিজন ব্যক্তি আছে, সেই ভূঞা নামৰ ব্যক্তিজনে নিজৰ মাতেৰে নিজৰ গুণ্ডামীৰে কৰ ফাঁকিৰে নিজৰ আয় ফাঁকি কৰিছে, কোটি টকা সংগ্ৰহ কৰিছে। কিয় CM ভিজিলেন্সে তদন্ত কৰা নাই? CM ভিজিলেন্স কেতিয়া আহিব? যদি CM ভিজিলেন্স অতি শীঘ্ৰে আহি এই ভূঞাৰ যিজন নেতৃত্বত চিন্ডিকেট চলি আছে, তেওঁ আয়ৰ যদি কোনো তথ্য সংগ্ৰহ নকৰি তথ্য সংগ্ৰহ কৰি যাতে তেখেতক যাতে জেলত প্ৰেৰণ নকৰে, কিন্তু আমি অসমীয়া যুৱ শান্তত নাথাকিম। আৰু গতিকে ইয়াত যিসকলে ৰাতি গাড়ী 5,000লৈ প্ৰেৰণ কৰে, তেওঁলোকে তদন্ত কৰিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চই আমি DGP মহোদয়ক আৰু অসম চৰকাৰক আমি অনুৰোধ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।